যেবিলাক মানুহ কিডনিকৰ কমপ্লেইন আহিছে, প্ৰস্ৰাৱ কম হয়, প্ৰস্ৰাৱ জ্বলা পৰা কৰে, প্ৰস্ৰাৱটো ভাল হৈ পৰে, প্ৰস্ৰাৱ ৰঙা পেলাই হালধীয়া হয়, কিডনি আপোনাৰ দুৰ্বল হৈছে দাদা, তেনেকুৱা কিডনিকত পাথৰ হৈ গৈছে, তেনেকুৱা লক্ষণ যদি আছে দাদা, আমাৰ এনেকুৱা এটা টনিক আপুনি যিকোনো ফাৰ্মাচী ভাণ্ডাৰৰ পৰা এটা ফাইল আপুনি সংগ্ৰহ কৰি ব্যৱহাৰ কৰিব। আৰু এটা ফাইল যদি খাব পাৰে আমি ডাইৰেক্ট লিখি দিব পাৰিম, 4টা বেমাৰৰ পৰা নিশ্চয় উপকাৰ লাভ কৰিব পাৰে। এইটো খুব বহুত ভাল বস্তু হয়, কাৰণ ইয়াতে ওপৰত লিখাই আছে আপোনাৰ 4টা বেমাৰ। ইয়াৰ নামটো হৈছে তৰুলতাৰ ৰচন DS। এইটো সৰু ডাঙৰ বুঢ়া বৃদ্ধ সব মানুহ খাব, কোনো ল'ৰা ছোৱালী খাব, কোনো সমস্যা নাই, কাৰণ এইটো ফ্ৰী ফ্ৰম এলকহল, ইয়াত কোনো এলকহল নাই, পিওর প্ৰাকৃতিক গছ গছনি কৰবাক লতপতৰ দ্বাৰা এটা আয়ুৰ্বেদিকৰ ভিতৰত এটা সাংঘাতিক এটা মাৰাত্মক ওষুধ, যাৰ নামটো হৈছে তৰুলতাৰ ৰচন DS। এইটো খোজ কাঢ়িব নোৱাৰে, আপোনাক কৈ আছো আমি, এইটো চাক না হাত ধৰি ধৰি খোজ কৰাব লাগে। এইটো চাইছে না, চাইছে ডাঙৰ ডাঙৰ কণী পাৰে, ধ্বংস কৰি আছো। বেছি মস্ত মহিলা মানুহটো অচৰিত, এই মানুহসকলে অসহ্য কান্দি থাকে, এইটো মানে নিজে চলিব নোৱাৰে, যাব নোৱাৰে, এইটো অসুবিধাৰ কথা হয় নে নহয়? তো বৰ্তমান অলপ ট্ৰিটমেণ্ট হৈছে, ট্ৰিটমেণ্ট হোৱাৰ পাছত অলপ ক্ষীণ হৈছে আৰু দে। তো যে নহওক চাক, ভিডিঅ' বহুত আছে আৰু মোৰ তাত বটল বেছি নাই, 5টামান আছে, 5জন মানুহ ল'ব পাৰে। বহুত ভাল বস্তু হয়, একদম গ্যাৰাণ্টি বস্তু। আৰু এইটো খোৱাৰ লগে লগে আপোনাৰ গাত নতুন এটা বল শক্তি অনুভৱ কৰিব পাৰিব। যাৰ শুনে কৈছে মোৰ গাত এনাৰ্জি শক্তিটো নাই, মই ৰাস্তালৈ খোজকাঢ়ি গ'লে ভাগৰ ভাগৰ লাগে, দুৰ্বল লাগে, আমাৰ এই বস্তু খাব পাৰে। আৰু গেষ্ট্ৰিকটো এনি টাইম বেছি হৈ থাকে, পেট গৰম হয়, কিবা এটা খোৱাৰ লগে লগে পেট উফন্দি ফুলি থাকে, চাহ খাব নোৱাৰে, কিবা মাছ মাংস খাব নোৱাৰে, খালে পেট উফন্দি থাকে, গেছ হৈ থাকে, লেট্ৰিন ক্লিয়াৰ নহয়, কিছুমানৰ 2-3 দিন মূৰে হয়, কিছুমান আকৌ খোৱাৰ পাছতে লেট্ৰিন হৈ যায়, হজম কৰাৰ ভিতৰত দিকটো কাম কৰে। মাত্ৰ 4টা বেমাৰ আৰু প্ৰস্ৰাৱ ক্লিয়াৰ কৰে। এইটোৱে বস্তু। এইটো নাম্বাৰ আছে, ঠিকনাৰ কাৰ্ড আছে, দামটো লিখা আছে আপোনাৰ 300 টকা। আজি 300 টকা দিব নালাগে, আজি 200 টকাহে লৈছে আমি এডভাৰটাইজৰ কাৰণে। যদি কোনোবাই ল'ম বুলি ভাবে এটা লৈ খাব পাৰে, এইটো প্ৰমাণ কৰিব পাৰে। আয়ুৰ্বেদিকৰ ভিতৰত এটা গেৰাণ্টি ঔষধ পাইছে আপোনালোক, একদম বিষ ভাল হৈ যাব। আপোনাৰ জোৰা বিষ, ঝিমঝিম কৰা বিষ, কিবা আপোনাৰ গাৰ বিষ হৈছে, হাত দুৰ্বল হৈছে, 2বাৰ খাব এইটো, দিনত 2বাৰ। যেনেবা ৰাতিপুৱা খালী পেটত সোপাৰ লগত 4 সোপা খাব, ৰাতি ভাত পানী খোৱাৰ পাছত 4 সোপা। আপোনাৰ ধৰ্মত যে আছে পাৰ্মানেণ্ট ভাল হৈ যাব এইটো, কিন্তু আধা ভাল হ'ব নেকি, কিন্তু কমপ্লিট ভাল হৈ যাব। কিন্তু বছৰত 2-3টামান খালে ভৱিষ্যতৰ কাৰণে ডাঙৰ বেমাৰবিলাক আহিব নোৱাৰে। আৰু আমাৰ এই নাম্বাৰ দিয়া আছে, আমার ঠিকনার কার্ড দেওয়া আছে, বুঝি পাইছে না? ডাইরেক্ট নাম্বারত যোগাযোগ করে পারে যদি আমার সার্ভিসে ফেলে যাব, আর ইয়ার পর ল'ব পারে, কোনো সমস্যা নাই। হ্যাঁ, কাক দিব আৰু টেস্টিং কৰিব। বেছি খালে যিকোনো ওষুধৰ এটা নিয়ম আছে। নাই, কাৰণ আজিকালি প্ৰায় মানুহে চাব ওষুধ, বহুত ধৰণৰ ওষুধ আছে। এইটো 1 নম্বৰ ওষুধ, এই ওষুধ যদি খাব নোৱাৰে জিন্দগীত ভাল ওষুধ নাই, বজাৰৰ ওষুধ কাম নাই, এইবিলাক কম। এইটো 1 নম্বৰ লিভাৰৰ, গেছৰ, হজমৰ, পেট গৰম হয়, পেট জ্বলা লাগে, উগাৰ আহে, উল্টি হয়। নাই, এইবিলাক কামত আমি নাই, এইবিলাক তেনেকুৱা ওষুধ নহয়, 100 চালচা নহয়। এইটো বেলেগ বস্তু আছে, এইটো তৰুলতাৰ ৰচন DS। এটা খাব, 1 বস্তু নহয়, এজন মানুহে কমপ্লিট এটা খাওক। বছৰত কমচে কম 2-3টা লিভাৰ টনিকটো খোৱা উচিত। আৰু লিভাৰ ঔষধ খোৱাটো ডাঙৰ কথা নহয়, খোৱা এই লিভাৰ টনিকটো যদি খায় ভৱিষ্যতে ডাঙৰ বেমাৰবিলাক আহিব নোৱাৰে। যেনেবা আপোনাৰ ফেটি লিভাৰ হ'ব নোৱাৰে, গেষ্ট্ৰিক লিভাৰ হ'ব নোৱাৰে, গেষ্ট্ৰিক ইনফেকশ্যন হ'ব নোৱাৰে, পেচাবৰ কোনো কমপ্লেইন থাকিব নোৱাৰে। তেনেকুৱা ভাল বস্তু আছে, এটা লৈ যাওক। মানে দিনত 2বাৰ, ৰাতিপুৱাটো খালী পেট, ৰাতি ভাত খাই উঠি খালে হ'ল, কমন বিষয় ভাল হ'ব। আপুনি খাক না, নাম্বাৰত ফোন কৰিবচোন। নাম্বার আছে, কারণ শুরুর কেতিয়াবা ঠিকনা নয়। আহি থাকে মানে কি হঠাৎ আজি প্রথম আহিছে দে, তো লোক আৰু এটা লৈ যাক। আৰু 4টা ফাইল আছে, 4জন মানুহ পাব। আৰু 2 নম্বৰ আৰু এটা কথা, খাই খালেহে বুজিব, নাখালে কেনেকে বুজিব? সেইটো হয়, সেইটো কথা না দাদা, ঠিক কথা কৈছে। খালে গম পায় টেঙা না মিঠাই, গ'লে গম পাব বাটটো কিমান দূৰ আছে।
আৰু চাৰিটা আছে প্ৰমাণ কৰিব পাৰে যাৰ গেছ বেছি হৈছে এই গেষ্ট্ৰিকৰ কাৰণে বহুত কোম্পানী বিভিন্ন ধৰণৰ ঔষধবিলাক খাই জীৱন শেষ লাইফ বৰবাদ হৈছে বেমাৰ ভাল হোৱা নাই আমি অনুৰোধ কৰিছোঁ আপোনাৰ এইটো মানে 4 সোপাকে দিনত দুবাৰ ৰাতিপুৱাটো খালী পেটত 4 সোপা ৰাতি ভাত পানী খোৱাৰ পাছত 4 সোপা মাত্ৰ 4টা বেমাৰৰ এটা উপযুক্ত মেডিচিন একবাৰত 4 সোপা ৰাতিপুৱা খালী পেট 4 সোপা ৰাতি ভাত খোৱাৰ পাছত 4 সোপা মানে একবার খাওয়ার পাছত নাম্বার আছে নাম্বার ফোন করে হল